এই ভিডিঅ'টোত মই আজি জ্ঞানদীপ হাজৰিকাও আচল চৰিত্ৰ ফাদিল কৰিম। আচল চৰিত্ৰ জ্ঞানদীপ হাজৰিকাও আচল চৰিত্ৰটো মই এই ভিডিঅ'টোত ফাদিল কৰিম। আচলতে ফুড ডেলিভাৰী জ্ঞানদীপ হাজৰিকাও আচল চৰিত্ৰটো এইটোৱে নেকি? হয়তো আপোনালোকে জ্ঞানদীপ হাজৰিকাও আচল চৰিত্ৰটো জানিলে আচৰিত হ'ব। আৰু মই এই ভিডিঅ'টো সেইটো কাৰণে বনাইছোঁ, আপোনালোকক জনাবৰ কাৰণে। আচলতে মই যি কওঁ মই ডাইৰেক্ট অপেন কওঁ, মই কালৈকো ভয় কৰা বিধৰ মানুহ নহয়, ঠিক আছে। যি কওঁ ডাইৰেক্ট অপেন কওঁ, মই সেইকাৰণে ডাইৰেক্ট অপেন ক'ব বিচাৰিছোঁ। এই ভিডিঅ'টোত মই ডাইৰেক্ট অপেন ক'ম, জ্ঞানদীপ হাজৰিকাও প্ৰকৃত চৰিত্ৰ অপেন। আৰু মই কালৈ ভয় নকৰোঁ, এইটো প্ৰথম কথা। আচলতে মই বেযুক্তিত কথাখিনি নকওঁ, যুক্তিত কথাখিনি ক'ম, বেযুক্তিত কথা নকওঁ। কিন্তু মই আচল চৰিত্ৰটো এই ভিডিঅ'টোত মই উল্লেখ কৰিম। জ্ঞানদীপ হাজৰিকাও আচল চৰিত্ৰ, তাৰ কথা মই কৈ ল'ব বিচাৰিছোঁ দেই। অ' ভাৰ্গৱ বৰবৰা, কিবা খবৰ পায় নেকি আপোনালোকে? কিবা নিউজত কিবা খবৰ পায় নেকি? আজিতো কিমান কেইদিন হৈ গ'ল আপোনালোকে গমেই পাইছে, মই নক'লেও হ'ব। কিবা খবৰ পায় নেকি? কিবা গ্ৰেপ্তাৰ কৰিছে বুলি কিবা খবৰ পায় নেকি? নে অকল ছাছপেনশ্যন? মোৰ খুব সম্ভৱ অকল ছাছপেনশ্যনেই হৈ আছে, কোনো গ্ৰেপ্তাৰ কৰা নাই। মই ক'ব বিচাৰিছোঁ, আজি অ' চি ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত ছাছপেণ্ড হৈছে, গ্ৰেপ্তাৰ হোৱা নাই। আজি আপুনি বা মই কিবা যদি এনেকুৱা ডাঙৰ অপৰাধ কৰিলোঁ হয়, আপোনাক ঘৰৰ পৰা চুচুৱাই নিলেহিহেঁতেন, আৰু চুচুৱাই নি আপোনাক কাৰাগাৰত ভৰাই থ'লে হয়। আজি অ' চি ভাৰ্গৱ বৰবৰা গহীনত ঘৰত আছে, ছাছপেনশ্যন কৰিছে। আৰে বাবা, 2-3 মাহ পাছত আকৌ চাকৰি জইন কৰিবহি। ছাছপেনশ্যন কিনো আৰু, ছাছপেনশ্যনে 2-3 মাহৰ পাছত আকৌ চাকৰি জইন কৰিবহি। হয় নে নহয় কওক? আপোনালোকে কওক, হয় নহয়? মই সেইটো কাৰণে ক'ব বিচাৰোঁ, কিছুলোকে মোক বেয়া পায়, মই এনেকৈ কথাখিনি ডাইৰেক্ট কৈ দিওঁ যেন। মোক কিছুলোকে বেয়া পায়, কিন্তু বেয়া পালে উপায় নাই। মই সেইকাৰণে কওঁ যেন আইন সকলোৰে বাবে সমান নহয়। যদিহে আইন সকলোৰে বাবে সমান হ'ল হয়, তেন্তে জ্ঞানদীপ হাজৰিকাৰ দৰে সেই ফুড ডেলিভাৰী বয়জনক কেতিয়াও প্ৰহাৰ নকৰিল হয়। মানুহে কয় বাৰু আইন সকলোৰে বাবে সমান বুলি। কেনেকৈ সমান আপোনালোকে মোক কৈ দিয়কচোন। আজি মন্ত্ৰী পুতেক এটা হোৱা হ'লে এনেকৈ চেলুট দিলেহেঁতেন। আজি দামী গাড়ী এখনৰ পৰা নামি অহা লোক এজনে যদি আইন ভংগ কৰা হ'লে এনেকৈ চেলুট দিলেহেঁতেন। কওক, তেন্তে আইন সকলোৰে বাবে কেনেকৈ সমান হ'ল? আজি ৰিক্সাৱালা ঠেলা এটাৰ কাৰণে যোনটো ব্যৱহাৰ পুলিচৰ, সকলো পুলিচৰ কথা কোৱা নাই দেই, যেনেকৈ এইটো অ' চি ভাৰ্গৱ বৰবৰা এনেকুৱা গুণ্ডা পুলিচখিনি মানে কথাই কৈছোঁ দেই, সকলো পুলিচৰ কথা কোৱা নাই। এই অ' চি ভাৰ্গৱ বৰবৰাৰ দৰে গুণ্ডা পুলিচকেইটাৰ কথা কৈছোঁ দেই। সকলো পুলিচ বাৰু তেনেকুৱা নহয়, ভাল পুলিচ আছে, বহুত ভাল পুলিচ আছে। কিন্তু এজন দুজন পুলিচৰ কাৰণে গোটেই পুলিচসকলক বদনাম কৰিব নালাগে, এইটো বেয়া কথা। কিন্তু পুলিচসকলক ভাল পাওঁ, সন্মান কৰোঁ, আইনখনক শ্ৰদ্ধা কৰোঁ, আইনখনক মানো। কিন্তু এই অ' চি ভাৰ্গৱ দৰে গুণ্ডা এই পুলিচটোৰ দৰে কিন্তু কথাটো কোৱা নাই দেই, খেলটো। তো এতিয়া কথা হ'ল, এতিয়া মেইন কথা হ'ল এইটো, আপোনালোকে হয়তো খেলটো গমেই পাই আছে। মই কৈয়ে থাকোঁ আইন সকলোৰে বাবে সমান নহয় বুলি কৈ থাকোঁ। আজি ৰিক্সাৱালা ঠেলাৱালা এটাক মৰিয়াব পাৰে, মন্ত্ৰী পুতেক ভাল অফিচাৰ পুতেকক একো ঘণ্টাটো কৰিব নোৱাৰে। কাৰণ কেলে? যদি কিবা সিহঁতৰ ওপৰত একশ্যন লয় নহয়, পোচাকটো খুলি দিব না, পোচাকটো খুলি দিব গহীনত, সেইটো কাৰণে একো কৰিব নোৱাৰে। তো যাই কি নহওক, আপোনালোকে কমেণ্ট কৰিব। হয়তো আৰু এদিন দুদিনমান বাজিব চাগে নিউজটো, আৰু এদিন দুদিনমান নিউজটো বাজিব, আৰু চাগে 9 বজা হৈ থাকিবগৈ। আৰু এনেকৈ ঢেৰ নিউজ পাই থাকোঁতো আমি, এদিন দুদিন বাজে আৰু 9 বজা হৈ থাকে, আৰু আমি খবৰে নাপাওঁ যেন আচলতে কি হ'ল কি নাই হোৱা, আমি খবৰে নাপাওঁগৈ। মই কৈ থৈছোঁ থোৰতে আপোনালোকক এইকেইটা কথা। আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ, জ্ঞানদীপ হাজৰিকাও প্ৰকৃত চৰিত্ৰ। আৰে বাবা, মই ক'বলৈ কি লাগিছে? মোক ক'বলৈ কোনো দৰকাৰ নাই নহয়। জ্ঞানদীপ হাজৰিকা আচল প্ৰকৃত চৰিত্ৰ আপোনালোকে দেখি আছে আপোনালোকে। জ্ঞানদীপ হাজৰিকাও প্ৰকৃত চৰিত্ৰটো আপোনালোকে দেখিয়ে আছে। কিমান শান্ত, কিমান ধুনীয়াকৈ কথাখিনি কৈছে, কিমান শান্ত শিষ্ট,
কিমান ধুনীয়াকৈ কথাখিনি কৈছে, কিমান নম্ৰ ভদ্ৰ। মই ক'বলৈ কি থাকিল, দেখিয়ে আছে। আৰু মই দেখা কথাটোৱে কৈছোঁ, জ্ঞানদীপ হাজৰিকা ইমান এটা ভাল ল'ৰা, ঠিক আছে। আৰু যেতিয়া মেডিয়াই প্ৰশ্ন সুধিছিল, মেডিয়াই প্ৰশ্ন সুধোঁতে ল'ৰাটো ভয় খাইছে আৰু ভয়ত কথা ক'ব পৰা নাই। ল'ৰাটো ভয় খাইছে সঁচাকৈ। বহুত বেয়া লাগিল, বহুত বেয়া লাগিল। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে কৈ থাকে, পুলিচসকল সাধাৰণ ৰাইজৰ বাবে ব্যৱহাৰ ভাল হ'ব লাগিব, ভাল ব্যৱহাৰ কৰিব লাগিব, সন্মান কৰিব লাগিব, এনেকৈ কৈ থাকে। কিন্তু ক'তা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ কথাই নুশুনে। এইটো লাজ পাবলগীয়া কথা। কিন্তু মামাই লাজ পাইছেনে পোৱা নাই কিন্তু নাজানো, কিন্তু এটা লাজ পাবলগীয়া কথা। কাৰণ কেলৈ এজন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ যদি কথা নুশুনে, কাৰ কথা শুনিব? হা, মামাৰ কথা শুনা নাই? মামাইতো কৈ থাকে, মামাই কৈ থাকে, মানে ডিঙি শিৰ ফুলাই ফুলাই ভাষণ দিয়ে থাকে। আৰক্ষীসকল, পুলিচসকল সাধাৰণ ৰাইজৰ বাবে, ঠেলাৱালা ৰিক্সাৱালাৰ বাবে ভাল ব্যৱহাৰ হ'ব লাগিব, ধুনীয়াকৈ কৈ দিছে। কিন্তু হ'লেও মামাৰ কথা শুনা নাই। এইটো লাজ পাইছোঁ। মামাই লাজ পাইছেনে পোৱা নাই কিন্তু নাজানো, কিন্তু আমি লাজ পাইছোঁ। আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যসমূহ কমেণ্ট বক্সত দিব। যিহেতুকে মই আপোনালোকৰ আগত ডাইৰেক্ট কথাখিনি অপেন কৰোঁতো, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো বৰ বিশেষ বেছি দীঘলীয়া নকৰোঁ। আচলতে মই কথাখিনি কি কৈছোঁ, মই পাত্তা পোৱা নাই। মোৰ একদম বৃহত্তৰ জ্বৰ হৈ আছে দেই। প্ৰথম কথা, একদম পেট চেট অলপ বিষ এটা মাৰি আছে, ঠিক আছে। কিন্তু এনেকুৱা ক্ষেত্ৰত মই মাত নমতাকৈ থাকিব নোৱাৰোঁ। সেইটো কাৰণে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বৃহত্তৰ জ্বৰ, পেট বিষ হৈছে। খেলটো কি হৈছে নাজানো দেই, 2-3 দিন হৈ গ'ল। যদি পেট বিষ হৈ আছে, মানে গেছে হৈছে নেকি নাজানো, পেটটো বিষাই আছে। সেইকাৰণে বৰ ভাল লাগি থকা নাই। আপোনালোকে কথাখিনি কওঁতে গমেই পাইছে অলপ খেলি মেলি এটা মাৰিছে বুলি, হয় নাই? কিন্তু হ'লেও মই এনেকুৱা কাণ্ডবিলাকৰ ওপৰত মই মাত নমতাকৈ থাকিব নোৱাৰোঁ। কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।